তো গাইজ ফাইনেলি এই বিহাৰ পাই গ'লো আৰু এইটো হৈছে এইভাগে ৱেষ্ট বেংগল আৰু এইভাগে বিহাৰৰ পিনে মই আগমন কৰি আছোঁ মানে বিহাৰ। তো গাইজ মই আগমন কৰি আছিলোঁ এই হাইৱেৰে একদম আৰু ইয়াতে এখনো দোকান পোৱা নাছিলোঁ। তো এইভাগেৰে আহি এই দাদাজনৰ দোকানখন পাই গ'লোঁ। পাই যায় আৰু বহুতেই বেছি ভোক লাগিছিল। তো সেইকাৰণে এইভাগে ল'লোঁ মই। এই কি কিয়া নাম হে? চানামুড়ি। তো এই বস্তুটোৰ নাম চানামুড়ি। মানে এইভাগে আপোনাৰ চব্জি থাকে আৰু এইভাগে মুড়ি দিয়া হয়। এই বস্তুটোক চানামুড়ি বুলি কোৱা হয়। তো গাইজ ফাইনেলি মই পেট্ৰল পাম্পৰ পৰা ওলাই আহিলোঁ মানে এতিয়া বৰ্তমান মই এনেধৰণে গমন কৰি আছোঁ। আৰু আজিৰ পৰা আছে মোৰ 800 কিলোমিটাৰ আছে আৰু 800 কিলোমিটাৰ বাকী আছে। আৰু ৰাতিপুৱাৰ টাইমখিনি ইমানেই বেছি ঠাণ্ডা দেখি মানে আৰু কি ক'ম আৰু মই এইভাগে চাওক লংপেণ্ট পিন্ধা নাই মানে হাফ পেণ্ট পিন্ধি আছোঁ। মানে এইকেইদিন আপোনাৰ লংপেণ্ট মই পিন্ধাই নাই, হাফ পেণ্ট পিন্ধি আছোঁ আৰু এইভাগে এইটো চলা। আৰু এইটো যিটো মই চুৱেটাৰ পিন্ধিছোঁ এইটো হৈছে চেকনা মানে ধৰি লওক বাটাটো মানে হয়দি সুমি হয়দি ওলাই যায়। মানে বহুত ঠাণ্ডা লাগছে এই চেকনাটো পিন্ধি আহিছোঁ আজি। আৰু মানে যোনটো মোৰ এই আছে ভাল চুৱেটাৰটো আছে তো সেইটো মানে একদম ঘামেৰে মানে জিকি গৈছে। চাইকেল চলালে মানে ঘামেদি না ঘামে যাতে মানে পিন্ধি থকাতে জিকি গৈছে ঘামত তাপত। তো বৰ্তমান মই পেট্ৰল পাম্পৰ পৰা ওলাই আহি এনেধৰণে আৰু আগমন কৰি আছোঁ পূৰা। তো বৰ্তমান মই আজি একো খোৱা নাই, আজি মই গেছ ইউজে কৰা নাই। তো ৰাতি ভাত খাইছিলোঁ তাৰ দোকান এখনৰ মানে পেট্ৰল পাম্পৰ আগেদি এখন দোকান আছিল। তো তাতে ভাত খালোঁ ৰাতি। ভাত খাই যদি ৰাতিপুৱা এটা একো খনাই একো নাখোৱাকৈ এনেধৰণে আৰু গমন কৰি আছোঁ। মানে মোৰ উদ্দেশ্য এটাই, দিনে 100 কিলোমিটাৰকৈ চলাম দিনে। যিমান একদম আপোনাৰ বিপদ নাহক যিমান যি নাহক 100 কিলোমিটাৰ যাবই লাগিব। আৰু এইভাগে চাওক কিবা ইছলামপুৰ, ফুলবাৰী আৰু এইভাগে ঘোষপুকুৰ নেকি কিবা ঘোষপুকুৰ এনেধৰণে আৰু মানে মেপ চাইছে আগমন কৰি আছোঁ। তো আপোনালোকৰ পৰা চাই থাকক আৰু আগত গৈ ক'ৰবাত চাহ খোলা খাই ল'ম। মানে ৰাতিপুৱা এক খোলা চাহ খাই ল'ব লাগিব, তাৰপিছত 12টা এটাত ভাত খাই ল'ম, তাৰপিছত আৰু কথা নাই পেডেল মাৰি থাকা। তো গাইজ বৰ্তমান মই এনেধৰণে গৈ আছিলোঁ আপোনাৰ আগমন কৰি আছিলোঁ ৰাস্তাতে দেখা পালোঁ চাহৰ দোকান। তো একাপ এনেধৰণে মজাকৈ চাহ একাপ খাই লওঁ। মানে ৰাতিপুৱাই একো খোৱা নাই না, আজি গেছো পূৰা উলিয়াব নহ'ল সেইকাৰণে ৰাতিপুৱাই একো খাব নহ'ল। সেইকাৰণে এনেধৰণে চাহ একাপ মজাকৈ খাই লওঁ। মানে আমাৰ কাৰণে চাহ আৰু ভাতটো মেইন না। তো চাহ ভাত খাই আৰু পেডেল মাৰি থাকিব লাগিব। তো এনেধৰণে চাহটো মজাকৈ খাইলে এনেধৰণে পূৰা আগমন কৰিম আৰু। তো এইখন দোকানতে চাহটো খাই ল'লোঁ। মানে কাষতে এনেধৰণে দোকান সৰু সুৰা দোকান পালে ৰখি দিওঁ আৰু ৰখি দি এনেধৰণে চাহ এটা মজাকৈ খাই লওঁ। আৰু ভাত তাত মানে য'ত ভাত পাওঁ তাতে ভাত খাই লওঁ আৰু। তো এতিয়া চাহটো খাই নাই আগমন কৰিম। তো পূৰা চাই থাকিব আপোনালোকে। তো গাইজ বৰ্তমান মই এনেধৰণে গৈ আছোঁ আৰু ইয়াৰ কাষে চাওক পূৰা চাহপাতৰ বাগান, অনলি চাহপাতৰ বাগান। চাওক কি এটা সুন্দৰ পৰিৱেশ। মানে এনেকুৱা ঠাইত থাকি আৰু বহুতেই বেছি ভাল লাগে ক'বলৈ গ'লে। অকলে পূৰা ধৰি লওক কিবা টেনশ্যন হৈছে ইয়াৰ কাষত আহি এনেধৰণে বহি থাকক। কি এটা সুন্দৰ পৰিৱেশ, চাহপাতৰ বাগান চাই লওক। আৰু মোৰ এটা বস্তু মনত পৰিছে, মানে মই যেতিয়া কেদাৰনাথলৈ আহিছিলোঁ তো এইবিলাক ৰাস্তাৰে গৈছিলোঁ। তো এতিয়াহে মনত পৰিছিল, তো আগতো মনত পৰিছিল মানে অলপ কিছু ঠাই মনত পৰি যায়। মানে কেদাৰনাথক মানে মই যেতিয়া আহিছিলোঁ তো এইবিলাক ৰাস্তাই অতিক্ৰম কৰিছিলোঁ। তো এইবিলাক চব চাহপাতৰ বাগান অনলি। তেনেধৰণে গৈ আছোঁ আৰু আজি আৰু কিমান দূৰ মানে 100 কিলোমিটাৰটো কমপ্লিট কৰিব লাগিব যেনেকুৱা নহওক। তো আৰু আগমন কৰি আছোঁ। তো গাইজ বৰ্তমান মই এনেধৰণে গৈ আছিলোঁ আৰু ইয়াতে দেখা পালোঁ মানে পতাকা, মানে মহাদেৱৰ আপোনাৰ ৰামৰ মানে এনেধৰণৰ কিছুমান পতাকা দেখা পালোঁ। সেইকাৰণে ময়ো এনেধৰণে পূৰা চাইকেলত গাঁঠি ল'লোঁ। মানে মই পতাকা আনিবলৈ নহ'ল না, তো ইণ্ডিয়াৰ ফ্লেগখনে আনিছিলোঁ। তো পতাকা অনা নাছিলোঁ। তো এনেধৰণে মজাকৈ লগাই ল'লোঁ। লগাই লৈ এতিয়া আগলৈ পূৰা আগমন কৰিম। মানে ৱেষ্ট বেংগলৰ বিহাৰৰ বৰ্ডাৰ মানে আগত, মানে ৱেষ্ট বেংগল ইয়াতে অলপমান গ'লে ৱেষ্ট বেংগল শেষ হৈ যাব। তো বৰ্তমান এনেধৰণে আগমন কৰি আছোঁ আৰু প্ৰায় 15 কিলোমিটাৰ ঠাই অতিক্ৰম কৰিলোঁ। মানে ৰাস্তাবিলাক ইমান এটা ভাল নহয়, মানে গাঁতা কিবা কিবি, মানে ভাল ৰাস্তা পোৱা নাই বৰ্তমানলৈকে। যদি মানে একদম হাইৱে পাই যাওঁ তো একদম ফালি হৈ যাব। তো আজিও 100 কিলোমিটাৰ যাবলৈ চেষ্টা কৰিম। তো এনেধৰণে পূৰা মহাদেৱৰ ওম নমঃ শিৱায় লেপখন কিনি ল'লোঁ। তেতিয়া আগমন কৰোঁ আৰু। তো গাইজ ফাইনেলি এই বিহাৰ পাই গ'লোঁ আৰু এইটো হৈছে এইভাগে ৱেষ্ট বেংগল আৰু এইভাগে বিহাৰৰ পিনে মই আগমন কৰি আছোঁ। মানে বিহাৰৰ আপোনাৰ হাইৱে তেনেধৰণে গৈ আছোঁ। মানে ফাইনেলি এই বিহাৰ আহি পাই গ'লোঁ। তো ইয়াতে অলপ জিৰালোঁ, মানে উধাই পেডেল মাৰিলোঁ। অলপ বহুত বেছি ভাগৰ লাগিছে।
তো ইয়াতে অলপ এনেধৰণে জিৰাই ল'লোঁ মানে এইটো হৈছে বাছ স্থান মানে মানুহ ইয়াতে ৰয় তো সেইকাৰণে মই ভাবিলোঁ ইয়াতে অলপ মই ৰখি লওঁ আৰু মোৰ লগত কিবা বিস্কুট চিস্কুট আছে নেকি এতিয়া বিস্কুট না কেক চেক থাকিব পাৰে ৰ'ব বাদাম চাদাম আছে নেকি লগত কিবা অলপ আছে আৰু এই বাদাম আৰু কিবা বিস্কুট বাদাম আৰু বিস্কুট আছে তো এই বাদাম আৰু বিস্কুটটো খাই ল'ব লাগিব খাই লওঁ খাই লৈ পানী চানী ইয়াতে পানী আছে তো পানী চানী অলপ খাই লৈ পূৰা একদম বিহাৰৰ হাইৱেত উধাই মুধাই পেডেল মাৰি আছোঁ আৰু এইবাৰ গুণা আনিছিলোঁ গুণা কিয় আনিছোঁ জানেনে ধৰি লওক ইদাৰ মানে অলপ লুজ হৈ গ'ল লুজ তো এই গুণাডালেদি ইয়াত বান্ধিব লাগিব তো মই যেতিয়া এই ফ্লেগখন কিনিছিলোঁ মহাদেৱৰ তেতিয়া কৈছিলোঁ অলপ গুণাও মোক অলপ দিয়ক তো গুণা অলপ লৈ আনিছিলোঁ তো গুণাখিনি ইয়াতে থৈ দিওঁ তো এতিয়া এনেধৰণে অলপ ইয়াতে খাই লৈ পূৰা এনেধৰণে আগমন কৰি থাকিব লাগিব এতিয়া বৰ্তমান আহি বিহাৰ পাই গ'লোঁ আৰু তো গাইজ বৰ্তমান আগমন কৰি আছিলোঁ একদম হাইৱেৰে একদম এইভাগে আপোনাৰ চব হাইৱে আৰু একো ৰাস্তাই নাপাব অনলি হাইৱে দোকান চোকান চব পাই যাব অনলি কিন্তু হাইৱে 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 আৰু চাইকেলখন থৈছোঁ ইয়াতে থৈ মানে মই অলপ বহি আছোঁ ইয়াৰ মানে হাইৱেৰ কাষত তো অলপ গাঁঠি চাঠি একদম বিহ হৈছে দিয়ক গাঁঠিবিলাক মানে ধৰি লওক লোৱাও হৈ যায় শিলত ঘূৰি থাকলি আৰু এই হাৰা ইনকে আছে ইনকে তো এলা অলপ মানে খৈ জহান হৈছে ভৰি গাঁঠি চাঠি বাপৰে বাপ ধেমালি নহয় না হ'লেও অলপ বিহ হৈছে বিহ হ'লেও মানে অলপ চিধা হৈ যাব আৰু কথা নাই শম্ভুৰ নাম বম বম ভলে বুলি ক'লি হৰ হৰ মহাদেৱ এনেধৰণে কলিয়াৰ পৰা ভাল হৈ যায় এইটো গাঁঠিত ইমান এটা নাই আকৌ কিন্তু এইটো গাঁঠি অলপ মানে নৰ্মেল চাই মানে বিহে আছে আৰু তো এইবাৰে এনেধৰণে পূৰা দেখছি না ফালা ফালে যাই আছে গাড়ী একদম বাপৰে বাপ গাড়ী চাই লাগা লাগিকে গুচি যায় কেতিয়াবা ট্ৰাক চাক বাপৰে বাপ কেতিয়াবা মৃত্যু হৈ যায় নেকি ভাবি আছোঁ কেতিয়াবা গাড়ী চাড়ী মানে এনেকৈ গুচি যায় ফৌচকৈ গুচি যায় মানে কাষেদি ধৰি লওক লাগা নালাগাকৈ গুচি যাব এই চব অনলি চব মহাকুম মেলা যাইছে চব দেখছি না পূৰা মাৰুতিত আৰু ট্ৰেক্টৰ চেক্টৰ ফালা পালি মানে আৰু ইয়াতে আৰু 10-20 গাড়ী নাযায় 100+ গাড়ী চলে ডাইৰেক্ট তো আমাৰ চাইকেলে মানে 10-20 নচলে তোৰ গাড়ীনো কি আছে তো এই দেখছি না পূৰা প্ৰয়াগৰাজৰ পৰা আহিছে যক মহাকুম মেলা ডাইৰেক্ট চাইছে না মহাকুম মেলা এনেধৰণে আহি থাকে পূৰা তো ময়ো এনেধৰণে অলপ বহি উঠি এতিয়া অলপ জিৰাই উঠি তো এতিয়া আগমন কৰিম আৰু এইভাগে তো গাইজ ফাইনেলি মোৰ 50 কিলোমিটাৰ কমপ্লিট আৰু বৰ্তমান একদম ভয়ানক ভোক লগা বুলি যি কয় তো ভয়ানক ভোক লাগছে তো এই হাইৱেৰে এনেধৰণে গৈ আছোঁ আৰু ইয়াত অলপ ৰখি দিলোঁ মানে ভোকতে ৰখি দিলোঁ দক আৰু মানে ইয়াৰ ওচৰে পাজৰে আমাৰ মানে দোকানবিলাক নাই ভাতৰ দোকান নাই মানে এইবাৰ চাহত তাহৰ আবা যাবা দোকান আছে তো মানে ভাত খাই ল'ব লাগিব মানে ভাতটো মেইন তো ভাত খালি অলপ শক্তি পোৱা যাব তো আগত গৈ ক'ৰবাত ধাবা চাবাই সোমাই যাম মানে ভাতটো খাই ল'ব লাগিব একদম ভয়ানক ভোক লাগছে ভয়ানক তো গাইজ মই আগমন কৰি আছিলোঁ এই হাইৱেৰে একদম আৰু ইয়াতে এখনো দোকান পোৱা নাছিলোঁ তো এইভাগেৰে আহি এই দাদাজনৰ দোকানখন পাই গ'লোঁ পাই যায় আৰু বহুতে বেছি ভোক লাগিছিল তো সেইকাৰণে এইভাগে ল'লোঁ মই এই কি নাম হে চানামুৰি তো এই বস্তুটোৰ নাম চানামুৰি মানে এইভাগে আপোনাৰ চব্জি থাকে আৰু এইভাগে মুড়ি দিয়া হয় এই বস্তুটোক চানামুৰি বুলি কোৱা হয় তো এই বৰ্তমান চানামুৰিটো খাই লৈ এইভাগেৰে পূৰা আগমন কৰিম আৰু বৰ্তমান মোৰ 60 কিলোমিটাৰ কমপ্লিট হৈ গ'ল আৰু 40 কিলোমিটাৰ কৰি আজি 100 কিলোমিটাৰ কমপ্লিট হৈ যাব আৰু যিমান দূৰ পাৰোঁ 40 কিলোমিটাৰৰ বেছি যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে পূৰা চাই থাকক এইভাগেৰে পূৰা আগমন কৰিম আৰু এইভাগে বৰ্তমান চানামুৰি খাই লওঁ তো গাইজ বৰ্তমান মই এনেধৰণে আগমন কৰি আছোঁ এই হাইৱেৰে আৰু আপোনালোকে নিশ্চয় গম পায় মই ভাত এতিয়ালৈকে ভাতৰ হোটেল পোৱা নাই মানে ভাতৰ হোটেল পাইছিলোঁ কিন্তু জালমুড়ি খাইছোঁ কিবা মুড়ি যে আছিল মানে কিবা মাজত আপোনাৰ কিবা চব্জি টাইপত দিয়া আৰু কিবা চাইডে চাইডে কিবা মুড়ি কিবা সানি খাব লাগে খাদ্য কিবা জালমুড়ি বুলি কয় বোলে সেইটো বস্তু তো এতিয়া বৰ্তমান মই এনেধৰণে আগমন কৰি আছোঁ পূৰাৰ তো বৰ্তমান মোৰ 75 কিলোমিটাৰ কমপ্লিট হৈ গ'ল আৰু বৰ্তমান আপোনালোকে নিশ্চয় গম পাইছে মই বৰ্তমান আছোঁ বিহাৰত আৰু বিহাৰখন এনেই বহুত বেছিয়ে ডাঙৰ ক'ব লাগিলে তো বহুত কিলোমিটাৰে পাৰ হ'ব লাগিব বিহাৰখন পাৰ হ'বলৈ তো আৰু 25 কিলোমিটাৰ গ'লে মোৰ আজি 100 কিলোমিটাৰ কমপ্লিট হৈ যাব মানে 5 দিনত 500 কিলোমিটাৰ কমপ্লিট মানে 4 দিনত 400 আছিল কালিতো আজি যদি 25 কিলোমিটাৰ মাৰোঁ তো 5 দিনত 500 কিলোমিটাৰ কমপ্লিট তাৰে পিছত থাকিব মোৰ 700 কিলোমিটাৰ তো 700 কিলোমিটাৰ মোৰ এসপ্তাহত কমপ্লিট হৈ যাব তো আপোনালোকে চাই থাকক এনেধৰণে আৰু আগমন কৰি আছোঁ মই তো গাইজ বৰ্তমান মই আগবাঢ়ি আছোঁ এনেধৰণে
আৰু মই আজি যিটো হাইৱেৰে আগবাঢ়ি আছোঁ সেই হাইৱেটোৰ কাষত না কিবা পেট্ৰল পাম্প আছে না কিবা ডাঙৰ আপোনাৰ ধৰি লওক হোটেল টাইপৰ ধাবা টাইপৰ কিবা আছে মানে একোৱে নাই মানে ধৰি লওক সৰু সৰু হোটেল কিছুমান আছে তো সেই হোটেলবিলাকত ভাতো নাপায় পেট্ৰল পাম্প মই মানে দেখাই নাই আজি ক'ত জিৰাও ক'ত থাকিম তাকে মানে ভাবি আছোঁ বৰ্তমান আৰু আজি মোৰ প্ৰায় 90 কিলোমিটাৰ কমপ্লিট আৰু 10 কিলোমিটাৰ গ'লে 100 কিলোমিটাৰ কমপ্লিট হৈ যাব মানে 5 দিনত 500 কিলোমিটাৰ তো এনেধৰণে গৈ আছোঁ পেট্ৰল পাম্প ক'ৰবাত পাওঁ যদি ডাইৰেক্ট পেট্ৰল পাম্পত সোমাই দিয়া হ'ব আৰু ৰাতি পেট্ৰল পাম্পত থকা হ'ব তো বৰ্তমানলৈকে কিন্তু পেট্ৰল পাম্প পোৱা নাই তোৰ আগলৈ যাওঁ যাই পেট্ৰল পাম্প পাওঁ নে নাই নাজানো তো এনেধৰণে আৰু গৈ আছোঁ তো গাইজ অইনদিনাৰ দৰে আজিও মানে এই এটা পেট্ৰল পাম্পত ৰখি দিলোঁ তো এই পেট্ৰল পাম্পটোতে ৰখি দিলোঁ আজি তো আজিও মোৰ প্ৰায় ধৰি লওক 100 কিলোমিটাৰ নহ'ল মানে 2 কিলোমিটাৰমান বাকী ৰৈ গ'ল 98-95 মান হৈছে তো ইয়াতে চাইকেলখন থৈ দিলোঁ আৰু আজি মজাকৈ গাটো ধুই দিছোঁ মানে বহুত দিনৰ মূৰত 5 দিনৰ মূৰত আজি গা ধুইছোঁ দিয়ক তো এইভাগে টেণ্ট চেণ্ট মজাকৈ ইয়াত ৰেডি কৰি ৰাখিছোঁ আৰু ইয়াতে মানে টেণ্টটো লগাই দিয়া হ'ব অলপ পিছত লগাই দিম আৰু তো মজাকৈ গা চা ধুই আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ আৰু কালি ৰাতিপুৱাৰ পৰা ভিডিঅ' বনাম আৰু কালি গধূলি ভিডিঅ' পাই যাব আৰু আপোনাৰ আজি মোৰ 500 কিলোমিটাৰ 5 দিনত কমপ্লিট প্ৰায় 500 কিলোমিটাৰ ধৰক 500 কিলোমিটাৰ কমপ্লিট আৰু 700 কিলোমিটাৰ আছে তো মহাকুম্ভলৈকে 700 কিলোমিটাৰ আছে তাৰপিছত পাই যাম মহাকুম্ভ তো আজিলৈ বাই বাই জয় অসম।